অন্যহাতে এই সংসাৰত একমাত্ৰ গোবিন্দ নামেই মানুহৰ পৰম বন্ধু। যিজনে সৰ্বদাই গোবিন্দৰ নামকে স্মৰণ কীৰ্তন কৰি থাকে, অন্তিম কালত সেই গোবিন্দ নামেই তেওঁক ৰক্ষা কৰিব। যদি কোনো লোকে বিভিন্ন ব্যাকৰণ আদি শাস্ত্ৰত পাণ্ডিত্য লাভ কৰে, নানা ধাতুৰূপ শব্দৰূপ আদি মুখস্থও থাকে, স্মৰণ কালত সেই পণ্ডিতই অৰ্থাৎ মুখস্থ থকা শব্দৰূপ ধাতুৰূপে মিত্ৰামুখী জনক কোনো সহায় নকৰে। মাধৱ পুৰুষ জনাই কৈছে, স্মৰহ গোবিন্দ মূঢ়, বোলহ গোবিন্দ মূঢ়, ভজহ গোবিন্দ সৰ্বক্ষণে। ৰাম মৰণ সন্নিত পাইলে গোবিন্দ সে ৰাখিবন্ত, নাৰাখিবে দুকৃষ্ণ কাৰণে। গতিকে দেখা যায় গ্ৰন্থকৰ্তা গুৰুজনাই ব্যাকৰণ আদি শাস্ত্ৰত পাণ্ডিত্য লাভ কৰি গোবিন্দ নামক পৃথিৱী অসাৰ পাণ্ডিতক সাৰ বুলি বুকু ফিন্দাই ফুৰা পণ্ডিতসকলক লক্ষ্য কৰি এই ঘোষাই সংকলিত কৰিছে। গোবিন্দৰ নাম স্মৰণ ভজন কীৰ্তন আদি নকৰা লোকক তেৰাই মূঢ়মতি বুলি সম্বোধন কৰিছে।